বনগীত মানে কি? বনগীত কি? জ্যোতিপ্ৰসাদ কোন, পাৰ্বতীপ্ৰসাদ বৰুৱা কোন, বিষ্ণুপ্ৰসাদ ৰাভা কোন, ডক্টৰ ভূপেন হাজৰিকা কোন, জয়ন্ত হাজৰিকা কোন, আমাৰ দীপালী বৰঠাকুৰ কোন? কোনেও নাজানে আজিকালি ল'ৰা ছোৱালী। তাৰমানে আমি সংগীতক মনেৰে প্ৰাণেৰে অনুধাৱন কৰিব পৰা নাই। ভাল সুন্দৰ গীতিকাৰ নাই, আজি ভাল সুৰকাৰ নাই, ভাল এৰেঞ্জাৰ নাই। দুদিনমান পিছততো এই হাৰমনিয়ামটো দেখুৱাই দিব লাগিব ল'ৰা ছোৱালীক। এইটো কি? স্পেচিয়েলি আমাৰ ভ্ৰাম্যমানৰ যিসকল মিউজিচিয়ান কিংবা আমাৰ কণ্ঠশিল্পী গায়ক গায়িকা আমি আছিলোঁ আগতে, এতিয়া নাই, কোনো ভ্ৰাম্যমানতে নাই। তেনেকুৱা এই পদ্ধতিটোৱে নোহোৱা হৈছে, ভ্ৰাম্যমানৰ পৰা নাইকিয়া কৰি পেলাইছে, যাৰ পৰিপ্ৰেক্ষিতত আমি অদৰকাৰী হৈ পৰিছোঁ। গতিকে আমি যোৱাটো সম্ভৱো নহয়, আমাক বিচৰাও নাই। ধৰক সংগীতটো আমি কৰিছোঁ এটা চিঞৰ বাখৰ এটা উত্তাল পৰিৱেশ কৰিলে সংগীত নহয়। হাতৰে অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক এনেকুৱা এটা জ্ঞান দিয়ক, যিটো জ্ঞানৰ মাধ্যমত তেওঁলোকে এখন সমাজ সৃষ্টি কৰিব পাৰিব, যিখন সমাজত অকল সত্য সুন্দৰ। কিছুমান ছিংগাৰ আহি গৈছে গুৱাহাটীত থাকি পেলাই, তেওঁলোকে কেছেটৰ জৰিয়তে, তেওঁলোকে পেন ড্ৰাইভৰ জৰিয়তে ভ্ৰাম্যমান থিয়েটাৰবিলাকত মিউজিক ডাইৰেকশ্যন কৰে, মিউজিক দিয়ে, নাটকত মিউজিক দিয়ে, গীত গায়, যাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়া তাত যাব নোৱাৰা হৈছে। কিন্তু আমি তাকে নকৰি আজিৰ প্ৰজন্মই কিন্তু চিঞৰ বাখৰ এক উদ্ভাণ্ডালি পৰিৱেশ, চকী ভঙা, মেজ ভঙা ইত্যাদিবিলাক আমি কৰি আছোঁ। কিন্তু আমি দেখিছোঁ অসমৰ ভ্ৰাম্যমান, তেতিয়াৰ ভ্ৰাম্যমানৰ এতিয়াৰ ভ্ৰাম্যমানৰ মাজত এতিয়া আমি দেখিছোঁ যথেষ্ট পাৰ্থক্য হৈছে। নমস্কাৰ, স্বাগতম জনাইছোঁ চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান চিটিজেন বিশেষলৈ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী সংগীত শিল্পী, যাৰ কণ্ঠই মোহিত কৰিব আপোনালোকক, যাৰ কণ্ঠই অসম নহয় ভাৰতবৰ্ষ চুই গৈছে, যাৰ কণ্ঠই পৰিচয় হৈ পৰিছে তেখেতৰ। আমি পলম নকৰি তেখেতলৈ চিনাকি কৰাই দিব বিচাৰো। আজি আমাৰ মাজত উপস্থিত আছে চাণক্য হাজৰিকা ডাঙৰীয়া। স্বাগতম জনাইছো আজি আমাৰ এই চিটিজেন নিউজৰ বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। মই চিটিজেন নিউজৰ পৰিয়ালক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, যিহেতু আমি আপোনাৰ লগত আজি কিছু কথা পাতিম বুলি ভাবিছো, প্ৰথমতে যিহেতু আপুনি সংগীতৰ লগত জড়িত মানুহ, মই এই সংগীতৰ যাত্ৰাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেকৈ আপোনাৰ এই সংগীতৰ যাত্ৰাটো আৰম্ভ হৈছিলে। মোৰ জীৱনৰ সংগীতৰ যাত্ৰা মোৰ এটি ভয়াৱহ সময়ত, অসমৰ যেতিয়া জুই জ্বলি আছিল, 1979 পিছৰ বৰ্ষৰ কথা কৈছোঁ মই, তেতিয়া মই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মোটামুটি 1981 চনৰ পৰা মই গীত গোৱা আৰম্ভ কৰিছিলোঁ। তেতিয়া অসমত ভয়ানক আন্দোলন চলি আছিল, ছাত্ৰ আন্দোলন, বহিৰাগত বহিষ্কাৰ আন্দোলন চলি আছিল। সেই মুহূৰ্তত মই গীত গাইছিলোঁ অসমত। আৰু এই যিটো মই আপোনাৰ সৰু কালৰ পৰা আপোনাৰ সংগীতৰ সেই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম। আপুনি ক'লে যে 81 চনৰ পৰা আপুনি গীতৰ লগত জড়িত আছিলে, তাৰ পিছৰ পৰ্যায়খিনি আৰু তাৰ আগৰ পৰ্যায়খিনি যে আৰম্ভ কৰিছিলে, কেনেকে গান গাম বুলি কিয় ভাবিলে? মই তেতিয়া ছাত্ৰ, মোৰ হাইস্কুল আছিল বনগাঁও হাইস্কুল। সেই মুহূৰ্তত আমাৰ ইয়াত যিসকল ছাত্ৰ নেতাৰ উদ্যোগত ছাত্ৰ আন্দোলনৰ ইয়াতো সূত্ৰপাত হৈছিল, দুই এখন সভাত ব্যতিক্ৰম ধৰ্মী সেই সময়ৰ আন্দোলনমুখী গীত কিছুমানৰ জন্ম কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত আহিছিল, অমিয় হাজৰিকাই লিখিছিল। তেনেকুৱা গীতসমূহ শুনি পেলাই মই গোৱাৰ চেষ্টা কৰিছিলোঁ। আৰু হঠাৎ মই যেতিয়া গীত গাইছিলোঁ, তেতিয়া মই সেই গীতৰ যি সমৰ্থন পাইছিলোঁ, সেই সমৰ্থনৰ মই আঁত ধৰি পেলাই মই ভাবিছিলোঁ যে মই গীত গোৱাটো বোধহয় মোৰ পক্ষে কিছু সম্ভৱ হ'ব। আৰু তেতিয়াৰ পৰা মই হাইস্কুল পিৰিয়ডৰ পৰা, ক্লাছ 7ত পঢ়োঁ মই তেতিয়া, হাইস্কুল পিৰিয়ডৰ পৰা মই গীত গাই মঞ্চত গীত গালোঁ, কম্পিটিশ্যন কৰিলোঁ, স্কুলৰ প্ৰতিযোগিতাত অংশ ল'লোঁ। অসমৰ বিভিন্ন প্ৰান্তত কম্পিটিশ্যন হয়, খবৰ পালে তেতিয়া গৈছিলোঁ। তেতিয়া মোবাইল নাছিল, তেতিয়া কোনো টেলিফোন বাৰ্তা তেনেকুৱা এটা নাছিল। শুনিছিলোঁ, শুনি পেলাই তেনেকৈ যাওঁ, চাইকেলেৰে যাওঁ, কেতিয়াবা খোজকাঢ়ি গৈছিলোঁ। আৰু তেনেকৈ গীতক মই আপোন কৰি ল'লোঁ, হৃদয়ত মই হৃদয়ংগম কৰিলোঁ। সংগীত যে এক মধুৰ সম্পদ, সংগীত যে এক মধুৰ বিষয়, তেতিয়া মই বুজি লৈ পেলাই মই মোৰ জীৱনত গীতকে প্ৰধান বুলি ভাবি পেলাই আগবাঢ়ি আজি এই মুহূৰ্তটো পাইছোঁ।
হয়, বহুখিনি কষ্ট সাধ্য কৰি আপুনি এই পৰ্যায়টো আহি পাইছে আজি। হয়, আমি জানিব পৰা মতে আপুনি ভ্ৰাম্যমান জগতত আছিলে, সুদীৰ্ঘ 11 বছৰ কাল আপুনি ভ্ৰাম্যমানত আছিলে। মই সেই ভ্ৰাম্যমানত থকাৰ সেই অভিজ্ঞতাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। লগতে মই আৰু জানিব বিচাৰিম যে আপুনি ভ্ৰাম্যমান কিয় বাদ দিলে? অসমৰ ভ্ৰাম্যমান তেতিয়াৰ ভ্ৰাম্যমান আৰু এতিয়াৰ ভ্ৰাম্যমানৰ মাজত এতিয়া আমি দেখিছোঁ যথেষ্ট পাৰ্থক্য হৈছে। মই যেতিয়া ভ্ৰাম্যমানত সোমাওঁ 1987 চনত মই প্ৰথম থিয়েটাৰ সমন্বয় থিয়েটাৰ উজনিৰ ৰোহিণী চাংমাই প্ৰযোজিত উজনিৰ সমন্বয় থিয়েটাৰত মই কণ্ঠশিল্পী হিচাপে তাত চুক্তিবদ্ধ হৈছিলোঁ। তাৰপিছত ধাৰাসাৰে এখনৰ পিছত আন এখন থিয়েটাৰত মই কণ্ঠশিল্পী হিচাপে কাম কৰি গৈছোঁ। বহুকেইটা বঁটাও পালোঁ। মই শদিয়াত বঁটা পাইছিলোঁ, মই ডিব্ৰুগড়ত বঁটা পাইছিলোঁ, ভ্ৰাম্যমানৰ কণ্ঠশিল্পীৰ বঁটা পাইছিলোঁ। তেনেকৈ খুব আদৰ পাইছিলোঁ। 11টা বছৰ অজস্ৰ সন্মান পাইছিলোঁ। অসমৰ প্ৰতিখন গাঁৱৰ লগত চিনাকি হোৱাৰ এটা সুবিধা পাইছিলোঁ। বিভিন্ন ভাল মানুহক লগ পাইছিলোঁ, ভাল শিল্পী, ভাল সাহিত্যিক, অসমৰ যিসকল গুণী জ্ঞানী ব্যক্তি সেই সময়ত কিন্তু মই লাভ পাইছিলোঁ। আৰু ভ্ৰাম্যমান এনে এক জগত যিয়ে আমাৰ জাতিটোক, আমাৰ সংস্কৃতিক আগবঢ়াই নিয়াত সহায় কৰে। তেতিয়াৰ মই কৈছোঁ, আমি যেতিয়া আছিলোঁ, আমি সেই বৰ্ষত প্ৰথম বৰ্ষৰ পৰা মোৰ শেষ বৰ্ষ আছিল 2007 চন। 2007 চনত মোৰ শেষৰ হেৰিখন আছিল, থিয়েটাৰখন আছিল অনুৰাগ থিয়েটাৰ, অনুৰাগ মুভি থিয়েটাৰ বেলখৰত। জীৱেশ্বৰ ডেকা, সু অভিনেতা জীৱেশ্বৰ ডেকা, ৰঞ্জিত মিশ্ৰ এখেতসকলে প্ৰযোজনা কৰিছিল, দিলীপ মেনা এওঁলোকৰ প্ৰযোজনাত গঢ় লৈ উঠা ব্ৰজেন বৰা আমাৰ অভিনীত অনুৰাগ থিয়েটাৰত মোৰ শেষ। তাৰে পিছত মই আকৌ থিয়েটাৰলৈ যোৱা নাই। মাজতে মই 2 বছৰ গৈছোঁ, মিউজিক ডাইৰেকশ্যনখিনি কৰিছোঁ, কৰি পেলাই মই ঘৰতে আছোঁ। এতিয়া মই সংগীতৰ লগতে আছোঁ। সংগীতেই মোৰ আপোন, সংগীতেই মোৰ প্ৰাণ, সংগীতেই জীৱন। আৰু মোৰ পৰিয়ালো তেনেকৈ মোৰ সংগীতৰ, মই যি ধাৰাত গৈছোঁ, মোৰ ছোৱালী দুইজনীও অকণ অকণ গান গায়, মোৰ ভতিজা ছোৱালীয়ে গান গায়, মোৰ ঘৰখনত চলে মাজে মাজে সংগীতৰ আখৰা চলে। আজিও মই সংগীতকে আপোন কৰি লৈ আছোঁ। কিন্তু 2007 চনৰ পৰা মই ভ্ৰাম্যমান জগতক মই নিজে যোৱা নাই। এতিয়া মিলিব নোৱাৰোঁ। এতিয়া এটা নতুন ট্ৰেণ্ড আহি গ'ল, যিটোত আমি আমাৰ দৰে মানুহখিনিৰ অকণমান অসুবিধা হয়। অকণমান অসুবিধা হয় বুলি মানে ভাবিছে আপুনি? অসুবিধা হয়, ভবা কথা নহয়, এইটো বাস্তৱ কথা। কাৰণ ধৰক আমি এটা চেলাৰী দিয়ে, আমাক 9 মহীয়া কাৰ্যক্ৰমৰ এটা চেলাৰী দিয়ে, যিটো চেলাৰী আমি আমাৰ পৰিয়াল সুন্দৰভাৱে চলিব পাৰোঁ। কিন্তু এতিয়া হৈছে কি যে কিছুমান ছিংগাৰ আহি গৈছে গুৱাহাটীত থাকি পেলাই, তেওঁলোকে কেছেটৰ জৰিয়তে, তেওঁলোকে পেন ড্ৰাইভৰ জৰিয়তে ভ্ৰাম্যমান থিয়েটাৰবিলাকত মিউজিক ডাইৰেকশ্যন কৰে, মিউজিক দিয়ে, নাটকত মিউজিক দিয়ে, গীত গায়, যাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়া তাত যাব নোৱাৰা। স্পেচিয়েলি আমাৰ ভ্ৰাম্যমানৰ যিসকল মিউজিচিয়ান কিংবা আমাৰ কণ্ঠশিল্পী, গায়ক গায়িকা আমি আছিলোঁ আগতে, এতিয়া নাই, কোনো ভ্ৰাম্যমানতে নাই। তেনেকুৱা এই পদ্ধতিটোৱে নোহোৱা হৈছে, ভ্ৰাম্যমানৰ পৰা নাইকিয়া কৰি পেলাইছে, যাৰ পৰিপ্ৰেক্ষিতত আমাক আমি অদৰকাৰী হৈ পৰিছোঁ। গতিকে আমি যোৱাটো সম্ভৱো নহয়, আমাক বিচৰাও নাই। 2-এখন থিয়েটাৰত আছে, নথকা নহয়। খুব কম পৰিমাণে 2টা বা 3টা মিউজিচিয়ান লৈ পেলাই এখন নাটক এই বছৰটো, গোটেই বছৰটো চলাই দিছে। বাকী চব টেকত চলে। জুবিন গাৰ্গে গাব বা দীক্ষুই গাব, তেনেকৈ চলি আছে। হয়, আমি আৰু কথা পাতিম। যিহেতু সংগীতৰ লগত জড়িত, দৰ্শকেও ভাল পাব আপুনি যদি 2টা গীত গাই দিয়ে। দীঘলীয়া নহয়, আপুনি অকণমান হ'লে গীতকেইটা শুনাই দিলে আমি খুব ভাল পাম। মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাই ভাল পাওঁ, গীত শুনি ভাল পাওঁ, আৰু গোৱাৰ কাৰণে চেষ্টাও কৰোঁ। তেখেতৰ যিহেতুকে জন্মবৰ্ষ পুঁজি চলি আছে, তেখেতৰ জন্মদিন উপলক্ষে মই তেখেতক সুঁৱৰিছোঁ মই এটি গীতেৰে। মই এই মাটিৰে ল'ৰা হৈছিলোঁ অঘৰী, মাটিৰ মুখ এৰি দিছিলোঁ ভাওনাৰ চাং, আই মই কৰিছোঁ পণ, আকালৰ জুইতে ৰ'দে পুৰা মাটিত গুচামেই গেৰুৱা ৰং। এইটো মোৰ জীৱনৰ আটাইতকৈ ভাল পোৱা গীত।
ভূপেন হাজৰিকাৰ, য'ত আমাৰ মাটিৰ কথা আছে, নিজৰ কথা আছে, খেতি পথাৰৰ কথা আছে। সেইকাৰণে মই এইটো গীতৰ মই এটি ফাঁকি মই গুণগুণাই দিলোঁ। আন এটি ডক্টৰ ভূপেন হাজৰিকাই গোৱা গীত, তেখেতে ভাল পোৱা গীত, আৰু তেখেতে কৈছিলে এদিন, নিজে কৈছিলে, সাগৰ সংগমত কতনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগমত, সাগৰ সংগমত, সাগৰ সংগমত কতনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগমত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আদি অন্ত। অজস্ৰ লহৰে নৱ নৱ জ্যোতিৰে আনি দিলে আশা ফুৰন্ত। সাগৰ সংগমত ধ্বংসৰ আঘাতত দিছে আজি সংঘাত, সৃষ্টিৰ সেনানী অনন্ত। সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন জীৱন্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগমত। বহুত ধুনীয়া। আচলতে মই বুলি নহয়, দৰ্শকেও ভাল পাইছে এই গীতটি শুনি নিশ্চয়কৈ। আপুনি যিহেতু ক'লে এইমাত্ৰ যে ভ্ৰাম্যমানৰ জগতৰ কথা ক'লে, যে কিছুমান আজিকালি গীতৰ মানে ট্ৰেকত চলে। হয়, আজি আমি আগতে যেতিয়া থিয়েটাৰ চাব গৈছিলো, নাটক চাব গৈছিলো, তেতিয়া লাইভ গাইছিলে, মানে সংগীত শিল্পী বিলাকে লাইভ গান গাইছিলে তাতে একেলগে। য'ত চাউণ্ডৰ মানুহ বহি থাকে তাত একেলগে সেইখিনিও বহি থাকিব, মিউজিকৰ মানুহখিনিও বহি থাকে, হয়, একেলগে বহি থাকে, আৰু তাতে নেপথ্যত সেই গীতটো লাইভ গাইছিলে। আমি সেনেকে মানে দেখি আহিছিলো। সময়ৰ মানে পৰিৱৰ্তনৰ লগে লগে এইবিলাকো পৰিৱৰ্তন হ'ল। এতিয়া চব ৰেকৰ্ডেড গানবিলাক বাজে। প্ৰতিষ্ঠিত কণ্ঠশিল্পী বিলাকে আজিকালি ৰেকৰ্ডেড গানবিলাক, থিয়েটাৰৰ কাৰণে গানবিলাক ৰেকৰ্ড কৰে, আৰু সেই গানবিলাকে আজিকালি থিয়েটাৰত বাজে, যিটো লাইভ গীতটো নোহোৱা হৈ থাকিলে, নাইকিয়া হৈ গ'ল। হয়, মই আপোনাক সুধিব বিচাৰিছো যে সেই আগৰ গীত আৰু বৰ্তমানৰ গীত, বা আগৰ সংগীত শিল্পী আৰু বৰ্তমানৰ সংগীত শিল্পী বিলাকৰ মাজত বহুত এক পাৰ্থক্য আহিছে। আপুনি কি ভাবে এই ক্ষেত্ৰত? যে আমি দেখিবলৈ পাওঁ যে বৰ্তমান সময়ৰ এনেকুৱা সংগীত শিল্পী বিলাকৰ, মই গোটেইবিলাকৰ কথা কোৱা নাই, বহুত ভাল শিল্পীও আছে, তাৰ মাজতে কিছু সংখ্যক শিল্পী বুলি আচলতে কোৱাটো ভুল হ'ব, কিছুমান এনেকুৱা গায়ক আছে যিয়ে বহুৱালি কৰি ফুৰে মানে সেই প্ৰগ্ৰেম বিলাকত গৈ, অনুষ্ঠান বিলাকত গৈ। এই বিষয়ে আপুনি কি ক'ব? চাওক, সংগীত তিনিটা বৰ্ণেৰে এটা শব্দ, তিনিটা বৰ্ণৰ দ্বাৰা এটা শব্দ সংগীত। সংগীত এনে এক মধুৰ বস্তু য'ত ব্ৰহ্মগুণ বিচাৰি পায়, য'ত আত্মা শুদ্ধি কৰিব পাৰি। এখন দেশক যদি আপুনি যদি ভাল ধৰণে সংগীতেৰে শুধৰণি কৰিব পাৰি, দেশৰ ৰাজনীতি, দেশৰ অৰ্থনীতি, দেশৰ সমাজ নীতি, গতিকে সংগীতটো কিমান মধুৰ। এই সংগীতক যদি আমি ভাবোঁ যে মোৰ ল'ৰাটোৱে আজি নিশা ৰাতি গীত গাব, নিশাৰ ভিতৰত ৰেকৰ্ডিং হ'ব, আৰু নিশাৰ ৰাতিপুৱালে তেওঁ ভাইৰেল হ'ল, গোটেই বিশ্ব, গোটেই ভাৰত, গোটেই অসমতে তেওঁ এগৰাকী শিল্পী হৈ উঠিল। এতিয়া আপুনি ভাবক, সংগীতৰ অৰ্থ যিসকল আজিৰ তথাকথিত সংগীত শিল্পী বুলিতো মই নকওঁ, সংগীত কৰ্মীয়ে নাজানে, তেওঁলোকে আচলতে সংগীতটো কৰিব নালাগে। তাৰমানে ভূপেন হাজৰিকাই বহু কথা কৈ থৈ গৈছে, বহু গীত গাইছে, গীতবিলাক গীত হৈ ৰ'ল। যদি গীতবিলাক এবাৰ মানুহে অনুধাৱন কৰে, এবাৰ অনুভৱ কৰে, তেনেহ'লে ভূপেন হাজৰিকাৰ গীত এবাৰ মাত্ৰ অনুধাৱন কৰিলে হ'ল, অনুকৰণ কৰিলে হ'ল, জীৱন সকলোৰে সলনি হৈ যাব।
আজি সংগীতৰ ইমান এটা পৰিৱৰ্তন ঘটিছে, যিটো পৰিৱৰ্তন আপোনালোকেও জানে, ময়ো জানো। মই কোৱাটো উচিত নহ'ব, তথাপিও সংগীতক সংগীত বুলি ব্যৱহাৰ কৰক। বাদ্য, নৃত্য আৰু গীত, এই তিনি কলাক, 64 কলাৰ এই তিনি কলাক যদি একত্ৰিত কৰি ধুনীয়াকৈ পৰিৱেশন কৰা যায়, সেয়াই মধুৰ সংগীত। তাকে আমি নকৰোঁ। আমি এটা প্ৰচণ্ড শব্দ থকা এটা চাউণ্ড ছিষ্টেম আমি ব্যৱহাৰ কৰিব লাগিব। প্ৰচণ্ড ইলেক্ট্ৰনিক এটা মিউজিচিয়ান গ্ৰুপ এটা তৈয়াৰ কৰিব লাগিব, আৰু তেনেকৈ আমি সংগীত কৰিম, চিঞৰিম। তাৰমানে ভূপেন হাজৰিকাই কৈছিলে আকৌ, নেলাগে নে এইটো গীতটো আপোনালোকে অকণমান গুণগুণাই দিম নাই? তাৰমানে এইকাৰণে মই দিব লাগিব, এই গীতটোৱে উত্তৰটো দিব প্ৰশ্নটোৰ। গীতটোৰ কথাটো এনেকুৱা আছিল যে ধৰক সংগীতটো আমি কৰিছো এটা চিঞৰ বাখৰ এটা উত্তাল পৰিৱেশ কৰিলে সংগীত নহয়। মনে মনেও কৰিব পাৰি সংগীত, গুণগুণালেও সংগীত হয়। কিন্তু আমি তাকে নকৰি আজিৰ প্ৰজন্মই কিন্তু চিঞৰ বাখৰ এক উদ্ভাণ্ডালি পৰিৱেশ, চকী ভঙা, মেজ ভঙা ইত্যাদিবিলাক আমি কৰি আছো। কিন্তু আমি দেখিছো, মই নিজে দেখো বিভিন্ন ফাংচনত পিছদিনা পোৱা কমিটিৰ মানুহেও কয় যে আমাৰ আজি 60খন চকী নাই, ভাঙিছে, পুলিচ আনিব লগা পৰিৱেশ হয়। কিয়? সংগীত ইমানটো বিশৃংখল শব্দ নহয়। সংগীতে য'ত এখন দেশক সলনি কৰিব পাৰে, জাতিক সলনি কৰিব পাৰে, মানুহৰ মন সলনি কৰিব পাৰে, জীয়াক মৃত কৰিব পাৰে, মৃতক জীৱিত কৰিব পাৰে। আজি চাওক, বিশ্বৰ প্ৰতিখন ডাঙৰ ডাঙৰ হস্পিটেলত যদি আপুনি যায়, তাত দেখিব যে সংগীতৰ মধুৰ কিছুমান সুৰ বাজি থাকে। চাবচোন, অপাৰেশ্যন থিয়েটাৰ ৰুমৰ কাষত ডক্টৰে যেতিয়া অপাৰেশ্যন কৰে, সংগীতৰ মধুৰ সুৰ কিছুমান বাজি থাকে, হয়তো চেতাৰ, বেহেলা, অথবা ভাল ভাল ছিংগাৰৰ মৃদু 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 গজল ভজনৰ সুন্দৰ ভক্তিমালাৰ এইবিলাক চলি থাকে। কিয়? যদি সংগীত ইমান উদ্ভাণ্ডালি, ইমান উত্ৰাৱল বস্তু, তেনেহ'লে এইবিলাক কিয় চলে? তাৰমানে আমি সংগীতক মনেৰে প্ৰাণেৰে অনুধাৱন কৰিব পৰা নাই। ভাল সুন্দৰ গীতিকাৰ নাই, আজি ভাল সুৰকাৰ নাই, ভাল এৰেঞ্জাৰ নাই, যাৰ কাৰণে সংগীতটো অকণমান ভাবিছে, এটা লবিয়ে ভাবি আছে, কিছুমানে ভাবি আছে যে সংগীতটো এনেকুৱাই চাগে। নহয়, দুদিনমান পিছততো এই হাৰমনিয়ামটো দেখুৱাই দিব লাগিব ল'ৰা ছোৱালীক। এইটো কি ক'ব লাগিব, এইটো কি হয়? এইটো হাৰমনিয়াম কি? কিন্তু এই হাৰমনিয়ামটো ইনষ্ট্ৰুমেণ্ট নহয়। হাৰমনিয়ামটোৱে কণ্ঠটোক সহায় কৰা এটি বাদ্য, যি মই চাৰেগামা গাম অথবা এটি গান গাম, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বনগীত ইত্যাদি গোৱাৰ কাৰণে যেতিয়া আমাৰ কণ্ঠটোৱে ঢুকি নাপাব, এটা স্কেল নিয়ন্ত্ৰণ কৰা, এইটো এটা বাদ্য। গতিকে এইটোও চিনি নোপোৱা হ'ব। তানপুৰা এতিয়া চিনি নাপায়, বহুতে নাপায়। বেহেলা চিনি নোপোৱা হৈছে। কিয়? বাঁহী নাজানে। মইতো নলবাৰীৰ মানুহ, নলবাৰীত কিমানজনে বাঁহী বজায়, তাৰ মাজত বহুকেইটাই বজায়। কিন্তু আপোনালোকে কিমানজনক দেখিছে? নেদেখে। কাৰণ কীবৰ্ড নামৰ এটা ইনষ্ট্ৰুমেণ্ট, ডাঙৰ ইনষ্ট্ৰুমেণ্ট এটা ওলাইছে, ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট। এই কীবৰ্ডটোৰ মাধ্যমেৰে সকলো পৃথিৱীত যিমান ইনষ্ট্ৰুমেণ্ট আছে, আটাইবিলাক ইনষ্ট্ৰুমেণ্ট তাত বজোৱা হয়। কেইদিনমান পিছততো মই ভাবোঁ আমাৰ ছিংগাৰ নাইকিয়া হৈ যাব চাগে। থাকিব, দুজনমান থাকিব, যদি এনেকৈ থাকে সমাজ ব্যৱস্থা। মই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে, যদি হয় সংগীতক সংগীত হিচাপে ব্যৱহাৰ কৰক, এই উদ্ভাণ্ডালিটো বন্ধ কৰক, কৰিলে ভাল হ'ব। আজি আমাৰ প্ৰজন্মই কি জানিব? ভূপেন হাজৰিকাটো নাজানিব। আমি শংকৰদেৱক এতিয়া কি বুলি কওঁ? কাহিনী বুলি কওঁ, মহাভাৰত কাহিনী বুলি কওঁ। শংকৰটো কাহিনী নহয়। বৰদোৱাত, আমাৰ কাষতে বৰদোৱা, নগাঁৱৰ বৰদোৱাত জন্ম লৈছে, সঁচা মানুহ। ভূপেন হাজৰিকা শদিয়াত জন্ম লৈছে, গুৱাহাটীত থাকিল, আমাৰ ইয়াতো গান গাব আহিছে। আমাৰ ইয়াত ভূপেন হাজৰিকাক মই স্বতঃস্ফূৰ্তভাৱে বহুতবাৰ লগ পাইছোঁ, এনেকে লগ পাইছোঁ। এনেকে মোৰ ভাগ্য ভাল কি যে মই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰত থাকিলোঁ, কোহিনুৰৰ প্ৰথম টাইটানিক আমেৰিকাই য'ত আমাৰ অনুষ্ঠান চাব আহিছিল, বেলতলা তিনিআলিত আমেৰিকাৰ মানুহ আহিছিল, যে মঞ্চত ইমান পানী কিয়? মই তেতিয়া নেপথ্য কণ্ঠশিল্পী কোহিনুৰৰ প্ৰথম বাৰ্ষিক। আমাৰ হিৰোজন আছিল কুন্তল গোস্বামী, মোৰ ৰুমমেট। হিৰইন আছিল নিকুমণি বৰুৱা। হেমন্ত দত্তৰ লিখা টাইটানিক, তাত মই নেপথ্য সংগীতত আছিলোঁ, মই কণ্ঠশিল্পী আছিলোঁ। তেতিয়া মোৰ ভাগ্য ইমান ভাল, তেতিয়া মই দুগৰাকী বিশিষ্ট, ভাৰতবৰ্ষৰ দুগৰাকী বিশিষ্ট ব্যক্তিক লগ পাইছিলোঁ। 1 নম্বৰ ডক্টৰ ভূপেন হাজৰিকা, মোৰ হৃদয়ৰ মানুহজন।
মোৰ গুৰু মই মামা বুলি মাতিছিলোঁ মোৰ গুৰুৰ মোক একো শিকোৱা নাই কিন্তু মই তেওঁক গুৰু বুজোঁ মঞ্চত উঠিলে মই এবাৰ ভূপেন হাজৰিকাৰ ফটো স্মৰণ কৰোঁ তাৰপিছত মঞ্চত উঠি গান গাওঁ আৰু প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপাৰাৰ প্ৰতিমা পাণ্ডে বৰুৱা মই লগ পাইছিলোঁ দুয়োগৰাকীক একেবাৰে প্ৰতিমা পাণ্ডে বাইদেউৰ ঘৰত মই 4 দিন খাইছোঁ আছোঁ একেলগে আছোঁ বাইদেউৰ লগত বুঢ়ী মোক ফুলকবি ভাজি পেলাই মোক খাদ্য খুৱাইছে আৰু মোক কৈছে তই ভূপেন দাই গোৱা গীতকেইটা গাইছিলোঁ মই এইটো গান গাই পেলাই মই কৈছিলোঁ এইটো বাইদেউ কিয় গাইছিল আপোনালোকে এইটো হে গহুৰি পুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ হাতীও ধৰিলোঁ তাইকো মহিলোঁ হাতুৰি গদাধৰ নৈ হে গহুৰি পুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ মহলৰ পাৰতে নৈৰে ঘাটতে আছিলে অকলে ৰৈ গহুৰি পুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ এই গানটো মই প্ৰতিমা পাণ্ডে মোক কৈছিল এইটো মই গাইছোঁ গাই পেলাই ক'লোঁ বাইদেউ এইটো গান কিয় গাইছিল ভূপেন হাজৰিকাই আপুনি কওকচোন বাইদেৱে সম্পূৰ্ণ কাহিনী কৈছিল বাইদেউৰ ঘৰৰ তলেৰে গদাধৰ নৈ এনেকৈ বৈ গৈছে তলেৰে মই খিৰিকীৰে মোক দেখুৱাই দিছে এইটো আৰু বাইদেউৰ ভাল চিকাৰী আছিল প্ৰতিমা পাণ্ডে বৰুৱা দেউতাক চিকাৰী আছিল বাইদেউই চিকাৰ কৰা বাঘৰ ছালখনত মোক বহিব দিছিল তই এইখনত বহ মই দেউতাই মৰা বাঘটোৰ ওপৰত বহিম হাৰমনিয়ামটো মোক উলিয়াই দিছে বাইদেউ গান গাই আছে মই গান গাই আছোঁ বাইদেউ 2টা নে 3টা গালে বাকী চব গোটেই 4 দিন মোক গোৱাইছিল গান কবি ভাজা ভাত খাইছিলোঁ ফুলকবি ভাজা বাইদেউ ঘৰত একদম গৃহিণীৰ দৰে থাকে এই চাদৰখনত কলা কলা আঁচ লাগি আছিল ঠিক তেনেকৈ ভূপেন হাজৰিকাক লগ পাইছিলোঁ 1998 চনৰ 11 এপ্ৰিল শেষৰবাৰ মই লগ পাইছোঁ বহুত সময় 3 ঘণ্টা সময় একেলগে ভূপেন দাক মই সিদিনা সাৱটি ধৰিছোঁ মোৰ ফটো আছে সাৱটি মই সাৱটি ধৰিছোঁ মোকো সাৱটি ধৰিছে মোক কৈছে তুমি কি গান গোৱা তুমি মই কৈছোঁ আপোনাৰ গীতবিলাক গাওঁ ভয়কৈ কৈছোঁ মই গাবা ভালকৈ গাবা আৰু মোৰ মানি বেগত থকা এটি ডায়েৰী বুক সৰু ডায়েৰী বুকত মই অটোগ্ৰাফ লাগে মই বোলো মোক লিখনি এটি দিবনে আপুনি এই অটোগ্ৰাফখন মই মোৰ ডায়েৰীখন দি দিলোঁ তাত লিখিছিল চাণক্য তোমাৰ সংগীত সাধনা সফল হ'ব মই যোৱাকালি এই সফলতাৰ এটি পৰিচয় পাইছোঁ যোৱাকালি তেওঁৰ জন্মদিনত মোক আমাৰ নলবাৰীৰ লহৰ সাংস্কৃতিক যাত্ৰাৰ উদ্যোগত মোক এটি জীৱনজোৰা আজীৱন শিল্পী সাধনা বঁটা 2025 আপুনি লাভ কৰিছে মই সেইটো কালি পাইছোঁ আৰু কালিৰ পিছত মই আনন্দত উৎফুল্লিত হৈছোঁ মই বুলি নহয় মোৰ পৰিয়াল আটায়ে নিশ্চয়কৈ এটা আনন্দ বুলি নহয় গৌৰৱৰ বিষয় আমাৰ নলবৰীয়াৰ আমাৰ গৌৰৱৰ বিষয় অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে তেখেতৰ গীতৰ সাধনা কৰি তেখেতৰ জন্মদিনৰ দিনাখনে আপুনি এই বঁটাটো লাভ কৰিছে একেবাৰে মই অতি মই একেবাৰে যোৱাকালিতো মই কান্দি দিছোঁ মই মঞ্চত সূৰ্য গোস্বামী ভূপেন হাজৰিকা দেৱৰ লগত তবলা বজোৱা সূৰ্যদায়ো মোক সাৱটি ধৰিছে সূৰ্যদায়ো মোক আশীৰ্বাদ দিলে কেইজনমানে ক'লে যে চাণক্য হাজৰিকাক আমি গীত গোৱা আৰু মিউজিক এৰেঞ্জাৰ বুলি ভাবি আছিলোঁ কিন্তু চাণক্য হাজৰিকা বক্তাও দেখোঁ অকণমান মই 2টামান কথা কৈছিলোঁ আৰু সঁচা কথা কৈছিলোঁ আপোন কথা মনত থকা কথাখিনি কৈছিলোঁ আজি যেনেকৈ পাতি আছোঁ ইয়াত মোৰ কোনো হেৰি নাই মই পৰিকল্পিতভাৱে কথাবিলাক কোৱা নাই 98 চনৰ ভাগ্য ভাল মোৰ হাজৰিকাদেৱক লগ পালোঁ তেতিয়া কহিনুৰৰ টাইটানিক চাব আহিছিল ভূপেন হাজৰিকাই তেওঁ কৈছিল ভাষণত যে ভাৰতবৰ্ষত 3টা অসমৰ সম্পদে হাহাকাৰ লগাইছে নাম্বাৰ 1 টাইটানিক ৰতন লাহৰৰ দ্বাৰা প্ৰযোজিত আৰু তাৰে ছিংগাৰ মই নাম্বাৰ 2 দেহাজান নামৰ কেছেটখন আমাৰ হেৰি গাইছিলে দেহাজান এই নাযাবা মোক এৰি থৈ তেওঁ গাইছিলে সাংঘাতিক ফেমাছ হৈছিল আৰু নাম্বাৰ 3 অৰুণ শৰ্মাৰ এখন গ্ৰন্থ এই 3টা লগত কিন্তু হেৰিও আছিল যৌৱনে আমনি কৰে নিকুমণি বৰুৱাৰ গতিকে মই একেবাৰে ক্ল'জ হৈ পাইছোঁ ভাল মূৰত ধৰি আশীৰ্বাদ কৰিছিল মই ভৰিত সেৱা কৰিছিলোঁ ভৰিত মই চুমা খাইছিলোঁ ভূপেন হাজৰিকাৰ ভৰিত বুঢ়া আঙুলিত চুমা খাইছিলোঁ মানুহজনক মই আজিও স্মৰণ কৰোঁ প্ৰতিটো মুহূৰ্তত সপোনত দেখোঁ মই সপোন দেখোঁ ভূপেন হাজৰিকাৰ আজিও দেখোঁ মই সপোন আপোনাৰ মন মগজুত তেখেত সোমাই আছে কাৰণে আপুনি তেখেতক ইমানখিনি স্মৰণ কৰিব পাৰিছে বা সপোনত দেখা পাইছে
দুই ঠাইতে মই ৰাখিছোঁ, মোৰ মগজুটো ৰাখিছোঁ, হৃদয়টো ৰাখিছোঁ। হৃদয়ত একেবাৰে হৃদয়ৰ বস্তুটো নাযায় ক'তো, মগজুৱে কেতিয়াবা খেলি মেলি কৰে, কিন্তু মই ইয়াত ৰাখি থৈ দিছোঁ, ক'তো যাব নিদিওঁ। মই মোৰ মৃত্যুৰ দিনালৈকে ৰাখিম ভূপেন হাজৰিকাক। প্ৰতিটো মুহূৰ্ততে মই ৰাখিমেই। চাওক, মই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মই গীত গাব গৈছোঁ, আৰু গীত গাওঁতে প্ৰথম কেতিয়াবা যেনিবা এটি ভজন গালোঁ বা গজল গাওঁ। মই গজল সাধাৰণতে পংকজ উদাসৰ গজল গাই ভাল পাইছিলোঁ, তেনেকৈ গাইছিলোঁ। বা অনুপ জালোটাৰ মই বৰগীত গাই ভাল, বৰগীত নহয়, ভজন গাইছিলোঁ। অনুপ জালোটাৰ কৃষ্ণ ভজন, মীৰা ভজন এইবিলাক আছিল। जो मिटाना चाहे जीवन के तृष्णा, सुबह शाम बोल बंदे কৃষ্ণ কৃষ্ণ কৃষ্ণ। তাই এই গীতটো গাব পালো যেনিবা, পোৱাৰ পিছতে ভূপেন হাজৰিকাৰ অনুৰোধ আহে, ভূপেন হাজৰিকাক গাওকচোন আপুনি। কলিকতাত এবাৰ গ'লো, 5 নৱেম্বৰ দিনা হাজৰিকাৰ মৃত্যু বৰ্ষত মাতিছিল, তাতেও মই অকল ভূপেন হাজৰিকাৰ গীতে গাইছিলোঁ। মই এবাৰ সুবিধা পালোঁ, গুজৰাট সাধাৰণ বিদ্যাপীঠত গৈছিলোঁ। মই 27 দিনৰ এটা অনুষ্ঠান লৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত হৈছিল। তেতিয়া মই কিন্তু কামৰূপ কলেজৰ ছাত্ৰ, মোক বাছনি কৰিছিলে। মই যুৱ মহোৎসৱত ভাগ লৈছিলোঁ গীতত, তাতে মই হয়তো বাছনি হৈছিলোঁ, আৰু মোক আমন্ত্ৰণ কৰিছিল কামৰূপ কলেজৰ পৰা। তাত গৈছিলোঁ, 27 দিন তাত গীত গাইছিলোঁ। তাতেও কিন্তু মই আৰম্ভণি গীতটো কেৱল ৰঘুপতি ৰাঘৱ গাইছিলোঁ। গুজৰাট যে মহাত্মাৰ দেশ, रघुपति राघव राजा राम पतित पावन सीताराम, ईश्वर अल्लाह तेरे नाम, सबको सन्मति दे भगवान। ইয়াৰ পিছত কিন্তু মই হাজৰিকাৰে গীত গাইছিলোঁ, তাতেও গাইছিলোঁ মই। গতিকে মই প্ৰতিটো মুহূৰ্তত এই মহান ব্যক্তিজনক, মোৰ কাৰণে তেওঁ ব্যক্তি নহয়, ভগৱান। প্ৰথম কথা, ভূপেন হাজৰিকা মোৰ কাৰণে কিন্তু ভগৱান। তেওঁ মানুহ নহয়, মোৰ কাৰণে ভগৱান, যাৰ কাৰণে যাৰ আশীৰ্বাদত মোৰ পৰিয়াল চলি আছে। মই সমাজত মই এটা বজাতো আহোঁ, কেতিয়াবা ক'ৰবাৰ পৰা প্ৰগ্ৰেম কৰি, কোনো চুৰু ডকাইতেও পোৱা নাই মোক, বেয়া মানুহে পোৱা নাই। আহোঁ, ঘৰ সোমাওঁ, ভাত খাওঁ, অকল ভূপেন হাজৰিকা, অকল ভূপেন হাজৰিকা। এনেকৈ আছোঁ জীৱনটো। আৰু আমি ভাল পাইছোঁ, কাৰণ বৰ্তমান সমাজত আপোনালোকে যদি তেখেতক ধৰি নাৰাখে, বা আপোনালোকে যদি সেই পথটো দেখুৱাই নিদিয়ে সমাজলৈ, তেতিয়াহ'লে হয়তো নৱপ্ৰজন্মই ক'ৰবাত নহয় ক'ৰবাত এইখিনি পাহৰি যাব যেন অনুভৱ হয় বৰ্তমান সময়ত। কাৰণ এইখিনি আমাৰ দায়িত্ব বা আপোনালোকৰ দায়িত্ব যে সেই মহান ব্যক্তিগৰাকীক, সেই মহিৰুগৰাকীক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত। যেনেকে নহলেও আমি জীয়াই ৰাখিব লাগিব, সেয়া আপোনালোকৰ দায়িত্ব, আমাৰো দায়িত্ব। আৰু সেই বস্তুখিনি আমি আমাৰ আগৰ আহিবলগীয়া প্ৰজন্মটোক দিবৰ কাৰণে সেই বস্তুখিনি আমি কণ্টিনিউৱাছলি লৈ যাব লাগিব, এটা মানে গতি এটা লৈ যাব লাগিব। চাওক, মই বৰ্তমান 2খন সংগীত বিদ্যালয়ত মই কাম কৰোঁ, সংগীত শিকাওঁ, মই গীত শিকাওঁ। এখন শংকৰদেৱ স্কুলত মই কাম কৰোঁ। মোৰ কিন্তু পেচাটো, মোৰ কিন্তু সংগীতটো যিমান মোৰ নিচা, ঠিক তেনেকৈ মই অকণমান কাষে কাষে পেচাটো লৈ যাওঁ। যেনে 2খন স্কুলত কাম কৰা, এখন জেনেৰেল স্কুল, আন 2খন সংগীত স্কুল। মই তাত ল'ৰা ছোৱালী, মোৰ ছাত্ৰ ছাত্ৰীক সদায় কওঁ যে বনগীত মানে কি, বনগীত কি, জ্যোতিপ্ৰসাদ কোন, পাৰ্বতী প্ৰসাদ বৰুৱা কোন, বিষ্ণুপ্ৰসাদ ৰাভা কোন, ডক্টৰ ভূপেন হাজৰিকা কোন, জয়ন্ত হাজৰিকা কোন, আমাৰ দীপালী বৰঠাকুৰ কোন, কোনেও নাজানে আজিকালি ল'ৰা ছোৱালী। মই প্ৰতিগৰাকী পিতৃ মাতৃক মই আজি আমাৰ চিটিজেন নিউজৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, কাতৰে অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক এনেকুৱা এটা জ্ঞান দিয়ক, যিটো জ্ঞানৰ মাধ্যমত তেওঁলোকে এখন সমাজ সৃষ্টি কৰিব পাৰিব, যিখন সমাজত অকল সত্য, সুন্দৰ আৰু এটা সঁচা পথ এটা পাব। মই একেবাৰে হাতযোৰ কৰি কৈছোঁ, মই সংগীত বুলি নহয়, সকলো দিশ এতিয়া যেন কিবা এটি গহ্বৰত গৈ আছে, এটি গহ্বৰৰ ফালে গৈ আছে, অন্ধকাৰৰ ফালে গতি কৰি আছে। এই গতিটো কিন্তু আমাৰ অসমৰ কাৰণে অতি ভয়ানক, অতি ভয় লগা গতি। এই গতিক অতি সোনকালে ৰুদ্ধ কৰিব লাগে, পথটো বন্ধ কৰি দিব লাগে, নহ'লে কিন্তু আমি আমাৰ নৱপ্ৰজন্মক আমি উত্তৰ দিব নোৱাৰিম। মই প্ৰতিগৰাকী পিতৃ মাতৃক, প্ৰতিগৰাকী
ব্যক্তিকে মই অনুৰোধ কৰিছোঁ আপোনালোকে অকণমান ল'ৰা ছোৱালীৰ প্ৰতি মন দিয়ক, গুৰুত্ব দিয়ক। সংগীতৰ মাধ্যমত হওক, খেলৰ মাধ্যমত হওক, শিক্ষাৰ মাধ্যমত হওক, সমাজৰ মাধ্যমত হওক, এটি সঁচা পথত খোজকাঢ়িব দিয়ক। সত্য সদায় সুন্দৰ। তাৰমানে মই কলেজত এটা কবিতা পাইছিলোঁ, ইংলিছ কবিতা, গড চিজ দ্য ট্ৰুথ বাট ৱেট। সত্য, গড চিজ দ্য ট্ৰুথ, ভগৱান সত্য, আৰু ভগৱানে সদায় অপেক্ষা কৰে সত্যৰ কাৰণে, অপেক্ষা কৰে। গতিকে মই প্ৰতিগৰাকী পিতৃ মাতৃক মই একেবাৰে অন্তৰৰ পৰা মই নিবেদন কৰিছোঁ, আপোনালোকে অকণমান ল'ৰা ছোৱালীক নজৰ দিয়ক, গুৰুত্ব দিয়ক, সঁচা পথ এটা দেখুৱাই দিয়ক। এই উদ্ভণ্ডালিৰ পৰা, বিশৃংখলতাৰ পৰা অকণমান আনক, সমাজখন ভাল হ'ব। নহ'লে সমাজখন কিন্তু দিনে দিনে আজি দূষিত হৈ গৈ আছে। হত্যা লুণ্ঠন ডকাইতি, সিদিনা আমাৰ ইয়াত এটা হত্যাকাণ্ড হৈ গ'ল। এইবিলাক একমাত্ৰ কাৰণ কিন্তু এই উশৃংখল পৰিৱেশ, মদ, ভাং, ড্ৰাগছ আৰু এনেকুৱা উশৃংখল কিছুমান। যদি এটা গীতে মানুহৰ জীৱন যদি সুন্দৰ কৰিব পাৰে, এটা গীতেতো মানুহক অসুন্দৰো কৰিব পাৰে। লজিকেলি যদি ভাবোঁ আমি যে মই এটা গীত গাই পেলাই, আমাৰ জুবিন গাৰ্গে এটা ল'ৰাক বচাইছে গীত গাই পেলাই, ডক্তৰে য'ত চিকিৎসা কৰিব নোৱাৰিলে। জুবিন গাৰ্গৰ গীত শুনি ল'ৰাজন আজি তেওঁ ইমান ৰুগীয়া ল'ৰা, এটা ধুনীয়া, এটা সুস্থ। যদি সেই গীতটোই এজন ৰুগীয়া ল'ৰাক জীৱন দান কৰিব পাৰে, ঠিক তেনেকুৱা এটা নিগেটিভ গীতে সমাজখন ধ্বংস কৰিব নোৱাৰে নেকি? যদি পাৰে তেনেহ'লে প্ৰতিগৰাকী পিতৃ মাতৃ আৰু সমাজৰ দায়বদ্ধ সমাজ সেৱকসকলক মই অনুৰোধ কৰিছোঁ, ৰাজনীতিবিদসকলক মই অনুৰোধ কৰিছোঁ, মিছা বৃথা কিছুমান কথাত উপঙি নাথাকি সমাজৰ কথা অকণমান ভাবক। সমাজখন ভাল হ'লে আমি ভাল হ'ম। আমি আটাইয়ে সুন্দৰ আৰু সত্য পথত থাকিলে অট'মেটিকেলি সকলোখিনি সুন্দৰ হ'ব। ইমানখিনি কথা শুনিলোঁ, বহুখিনি আপুনি কথা ক'লে, ইম্পৰ্টেণ্ট কথা ক'লে, যিখিনি আচলতে আমাৰ অভিভাৱকে জানিবলগীয়া কথা। কাৰণ আমি যদি এই শিল্পীসকলক আমাৰ মাজত জীয়াই নাৰাখোঁ, তেতিয়াহ'লে এটা সময়ত কিন্তু নৱপ্ৰজন্মই বা আহিবলগীয়া প্ৰজন্মটোৱে কিন্তু সেই পুৰঠা ব্যক্তিসকলক পাহৰি যাব। সেই যি মহিৰুসকল আমাক অসম হিচাপে ভাৰতবৰ্ষত বা বিশ্বত চিনাকি কৰাই দিছিলে যে অসম এখন আছে য'ত ইমানখিনি বিশেষ ব্যক্তি, মহান ব্যক্তি আছে, এই যেন চিনাকিটো যেন ক'ৰবাত নোহোৱা হৈ যাব যদি আমি এই ব্যক্তিসকলক আমি আমাৰ মাজত জীয়াই নাৰাখোঁ। মই আৰু আপোনাৰ সংগীতৰ দুটা কলি শুনিব বিচাৰিম। ঠিক আছে। এই গীতটো কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰে গীত। এই গীতটো আমাৰ নলবাৰীৰ বিহুতলী এখনত আহিছিল। তেতিয়া কিন্তু অসমৰ খুব এটা উশৃংখল পৰিৱেশ হৈ আছিলে। তেতিয়া গ্ৰীণ ৰুমত সুৰ কৰিছিলে, এইটো নলবাৰীৰ ফাংচনৰ গ্ৰীণ ৰুমত। মই কলিটো গাই দিছোঁ। পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে দিন, ৰদালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলাত, সেই শান্ত পাহাৰ সেই ধনী নিজৰাৰ, একেলগে বজালো যে বীণ, সোণ সৰি পৰা সোণালী সুদিন, পাহাৰ আৰু লুইতৰে বহল পাৰত, তুমি বজোৱা চিফুং বাহিৰ প্ৰতিধ্বনিত, তুমি আৰু মই সমভাগী হৈ, তুমি আৰু মই সমভাগী হৈ, পুনৰ আনোৱা সোণালী সুদিন, ৰদালিৰে ভৰা সেই সোণালী সুদিন, সোণ খৰা সেই সোণালী সুদিন, পাহাৰ ভৈয়ামৰ সংগম থলিতে
বন্ধু এজন মোৰ আছিলে দিন ৰদালিৰে ভৰা সেই সোণালী সুদিন সোণ খৰা সেই সোণালী সুদিন এইটো এটা সাংঘাতিক মেছেজ পাহাৰ ভৈয়ামৰ এই যেতিয়া সংঘাত আহে মানুহৰ তেতিয়া দুটাৰ মাজত সংঘাত হয়তো তেতিয়া হয়তো মিলনৰ অৰ্থে ভূপেন হাজৰিকাই পাহাৰ আৰু ভৈয়ামক দুভাগ কৰি পেলাই তেনেকুৱা গীত এটা গাইছিল এই গীতটো গোৱাৰো মই কাৰণ আছে অলপ আগতে কৈ যোৱা কথাখিনি মই আচলতে শুনাইছোঁ হাজৰিকাৰ কথা মোৰ কথা নহয় মোৰ ইমান জ্ঞান নাই ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত মই গীত লিখিব পৰা জ্ঞান নাই কিন্তু মই বৰ্ণনাটো এইকাৰণে এই গানটো গালোঁ বৰ্ণনা যে কৰিছিলোঁ আগত সেইকাৰণে গাইছোঁ মই গানটো অনুষ্ঠান আমি শেষ কৰিম তাৰ আগতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি সম্পূৰ্ণভাৱে সংগীতৰ লগত জড়িত হৈ আছে সম্পূৰ্ণভাৱে সংগীতৰ লগত জড়িত হৈ আছে যিহেতু এই সংগীতৰ যিটো আপোনাৰ চৰ্চা এইটো আপুনি কেনেদৰে আগুৱাই লৈ যাব বিচাৰিছে বা আপোনাৰ এই সংগীতক লৈ পৰিকল্পনা কি প্ৰথম কথা সংগীতটোক আমি শাস্ত্ৰীয়ভাৱে অধ্যয়ন কৰিব লাগিব সংগীত আৰু মই যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ তেতিয়া মই শাস্ত্ৰীয় সংগীতৰ মই নামভৰ্তি কৰিছিলোঁ কিন্তু মই আৰ্থিক অৱনতিৰ কাৰণে তেতিয়া মোৰ দেউতা খুব সাধাৰণ মানুহ আছিল দোকানী আছিল দেউতাই মোক পঢ়ুৱাব অলপ অক্ষম আছিল তাৰে মাজত গীত শিকাবৰ কাৰণে অতি অক্ষম মোৰ মায়ে খুব মোক প্ৰেৰণা দিছিল মোৰ বন্ধু জ্যোতিষ হাজৰিকা মীৰ হুছেইন এনেকৈ মোৰ বিশিষ্ট কেইজনমান বন্ধু আছে তেওঁলোক এতিয়া সমাজৰ ডাঙৰ ডাঙৰ মানুহ তেওঁলোকৰ যথেষ্ট মোৰ হাত আছে সংগীত জগতত যেতিয়া মোক মঞ্চত প্ৰথম উপবিষ্ট কৰিছিল মোৰ মঞ্চত এটি ডিঙিত এনেকৈ গল্টি মাৰি দিছিল মোক আৰু সেই গল্টি খাই পেলাই মানুহৰ মাজত গীত গাইছিলোঁ আজিও মই গীত গাই আছোঁ তো সংগীত সাধনাটো মই এনেকৈ কৰি আছোঁ দুই এজন ছাত্ৰ ছাত্ৰীৰ মাজত বহো বিভিন্ন কাৰণত মই বহু দেৰিকৈ মই শাস্ত্ৰীয় সংগীতৰ মই সুন্দৰভাৱে শাস্ত্ৰীয় বিশাৰদো হ'লোঁ মই আৰু এতিয়া মই দুখন স্কুলৰ ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ থাকোঁ শাস্ত্ৰীয়ভাৱে আৰু মোৰ ছটামান মোৰ ছাত্ৰ আছে সংগীতৰ এওঁলোকৰ লগত থাকোঁ বিশেষকৈ মই লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ ওপৰত এতিয়া অকণমান মই নিজে চেষ্টাও কৰি আছোঁ আৰু নিজে মই এইটো প্ৰেক্টিছ কৰোঁ শাস্ত্ৰীয় আৰু লোকসংগীত মানে আমাৰ অসমীয়া যি সংস্কৃতি আছে যেনে ধৰক লোকগীত বুলি কোৱাৰ লগে লগে লোকসংগীত বুলি কোৱাৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ডক্টৰ ভূপেন হাজৰিকাৰ গীত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত কিছু গীত হয়তো বনগীতলৈ ৰূপান্তৰিত হৈছে যেনে পাৰ্বতী প্ৰসাদ বৰুৱা আমাৰ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত বহু গীত এই ৰুদ্ৰা বৰুৱাৰ গীত এইবিলাক গীত বনগীতলৈ হৈছে মানে এই বনগীত শাস্ত্ৰীয় গীত লোকসংগীত এনেকৈ মই অধ্যয়নো কৰি আছোঁ অলপ ল'ৰা ছোৱালীৰ মাজত গ'লে মই নিজে অধ্যয়ন কৰিব লাগে নিজে অকণমান ঘৰতো অকণমান এইবিলাক মই প্ৰেক্টিছ কৰি থাকোঁ তেনেকৈ মই সংগীত চলাই আছোঁ আৰু দেহাটো থাকিলে যিমান দিন থাকে দেহা মনটোতো থাকিবই মন সদায় মোৰ সৰু হৈ আছে মনটো মোৰ সদায় সৰু দেহাটো যদি ভালে কুশলে থাকে আপোনালোকৰ আশীৰ্বাদ আমাৰ অসমৰ শ্ৰোতা ৰাইজৰ আশীৰ্বাদ যেতিয়া পাম মই বিশ্বাস ৰাখিছোঁ মই তেতিয়ালৈকে সংগীত কৰিম গীত গাম আৰু মই যোৱাকালি যিটো মোৰ উৎসাহ পালোঁ ৰাইজৰ পৰা এটি বটাৰে হাত চাপৰিৰে কথাৰে মই ভাবিম মই ভূপেন হাজৰিকাৰ আত্মাক কৈছোঁ ভগৱানক কৈছোঁ যে মোক আকৌ দুদিনমান বচাবা চাগে গান গোৱাৰ কাৰণে আশা ৰাখিছোঁ যিমান দিন থাকিম সিমান দিন গীতৰ পথাৰখনত থাকিম সংস্কৃতিৰ পথাৰত লাগি থাকিম বৰ কষ্ট কৰি আছোঁ কিন্তু সাংঘাতিক কষ্ট ভীষণ কষ্ট এতিয়া আৰু সংগীত হৈ থকা নাই আপোনালোকে অলপ আগতে ক'লে সংগীত হৈ থকা নাই গতিকে তাৰ মাজত আমিবোৰে হাৰমনিয়াম লোৱা মানুহবিলাকে কেনেকৈ থাকিব লাগিব বিৰাট যুদ্ধ কৰি থাকিব লাগিব সাংঘাতিক পৰিশ্ৰম হয় ইয়াত কেতিয়াবা অন্তৰে কান্দিলে তেতিয়া হাৰমনিয়ামখন ল'লে আকৌ ভাল লাগি যায় তেনেকৈ চলি আছোঁ শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমি গম পাইছোঁ আপোনাৰ ইউৰোপৰ পৰা এটা নিমন্ত্ৰণ আহিছে
য'ত ভাৰতবৰ্ষৰ বহু কেইজন কণ্ঠশিল্পীয়ে সেই ইউৰোপৰ সেই অনুষ্ঠানটিত মানে গৈ অংশগ্ৰহণ কৰিব, তাত আপোনাৰ নামো সন্নিৱিষ্ট আছে। হয়, ইউৰোপ ৰোমানিয়া গ্ৰুপ এইটো। ইউৰোপ কাণ্ট্ৰিত আজিৰ পৰা 2 বছৰ আগত IPP পৰা আমাৰ নৃত্যশিল্পী পদ্মশ্ৰী বাইদেউৰ উদ্যোগত এটি দল বাছনি কৰিছিল তেখেতসকলে। সৌভাগ্যক্ৰমে মই পঢ়িছিলোঁ, তাৰে মোৰ নামটো আছিল। ডক্টৰ ভূপেন হাজৰিকাৰ গীত তাতেও গাব লগা হৈছিল। অলৰেডি আমি ৰিহাৰ্চেল কৰি থৈ দিছোঁ। বিশেষ কাৰণত 2টা দিন আমাৰ বাতিল কৰা হ'ল। প্ৰথম দিনটো ৱেডাৰৰ কাৰণে বাতিল কৰা হ'ল, ঠাণ্ডাৰ কাৰণে, আৰু দ্বিতীয় দিনটো কিবা পলিটিকেল এটা কামৰ কাৰণে বাতিল কৰা হ'ল। এতিয়া চাগে হ'ব, মোক সিদিনা জনাইছে ফোন কৰি পেলাই। গতিকে যেতিয়া হয় মই জনাম আপোনালোকক। সেইটো হ'লেও মই অলপ ভাল লাগিব মোৰ। অসমৰ পৰা আমি গোটেই নৰ্থ ইষ্টৰ পৰা আমি 16জনী শিল্পী যাম। তাৰে মাজত নৃত্যশিল্পী অধিক আছে। কণ্ঠ বুলি কোৱাৰ লগে মই আৰু এগৰাকী মহিলা কণ্ঠশিল্পী আছে মধুস্মিতা, আমি দুয়োগৰাকীয়ে গীত গাম। তাতেও ভূপেন হাজৰিকাৰ গীতে গাব লাগিব। তেওঁলোকে দিছে মোক বাছনি কৰি পেলাই এই নেতৃত্বই। বুলু মিচিং গাভৰু নামৰ এটি গীত আছে ভূপেন হাজৰিকাৰ। হয়, এই মানে জংকী পানেইৰ কাহিনীক লৈ পেলাই সেই গীতটো পৰিছে তাতে। তাৰপিছত বিশ্ববিখ্যাত শিল্পী পলৰৱচনৰ গীতটো পৰিছে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া অনুবাদ কৰিছিল, উই আৰ ইন দ্য চেম বোট ব্ৰাদাৰ, আমি একেখন নাৱৰে যাত্ৰী, সেইটো পৰিছে। এনেকৈ পৰিছে কেইটামান। গাব লাগিব, যদি মিলাই সময়ে যদি মিলাই যাব লাগিব। যাব লাগিব। হয়, নিশ্চয়কৈ আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। আৰু লগতে আপুনি যি ক'লে যে ইউৰোপলৈ যাত্ৰা, এই যাত্ৰা যাতে সফল হয় তাৰ বাবে ভগৱানৰ ওচৰত নিশ্চয়কৈ প্ৰাৰ্থনা জনাইছো। আৰু আপোনাৰ যি এই যাত্ৰা, সংগীতৰ লগত যি যাত্ৰা, আপুনি ক'লে যে কষ্ট হৈ এখন যুদ্ধ আপুনি কৰি আছে সংগীতৰ ক্ষেত্ৰত, এই যুদ্ধখন যাতে আপুনি জয় হৈ যায় তাকেই বিচাৰিম। চিটিজেন নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ এইখিনি শুভকামনা জ্ঞাপন কৰিছো, যাতে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, লগতে আপুনি আগুৱাই গৈ থাকক। নৱপ্ৰজন্মক, আহিবলগীয়া প্ৰজন্মক বা নৱপ্ৰজন্মক আপুনি এই সংগীতৰ দিশলৈ আপুনি আকৰ্ষিত কৰক, বা আপুনি আগুৱাই লৈ যাওক এই যাত্ৰাত। আপোনাৰ লগতে তেওঁলোককো আপুনি আগুৱাই লৈ যাওক। ভূপেন হাজৰিকাক জীয়াই ৰখাৰ আপুনি যি এক সপোন দেখিছে, এই সপোন যাতে বাস্তৱত পৰিণত হয়, এইখিনি কৈয়ে আজি আমাৰ এই অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালৈ। আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে চিটিজেন নিউজৰ দৰ্শকসকলে নিশ্চয়কৈ আজিৰ এই অনুষ্ঠানটি চাই পিনে ভাল পাব। আৰু তেখেতে বহুখিনি কথা ক'লে, সংগীতৰ লগত জড়িত কথাও কৈছে, আৰু সংগীত কি আৰু আগৰ সংগীত কি আছিলে, বৰ্তমানৰ সংগীত কি হ'ল, এই গোটেইখিনি কথাই তেখেতে খুব সুন্দৰকৈ জনাইছে। অভিভাৱকসকললৈ এক আহ্বান জনাইছে তেখেতে। আপোনালোকে এই ইণ্টাৰভিউটো চালে নিশ্চয়কৈ গম পাব, আৰু আশা কৰিম আপোনালোকে ভাল পাব। এইখিনি কৈয়ে আজি চিটিজেন নিউজৰ বিশেষ অনুষ্ঠানৰ পৰা মই ডিম্পীয়ে বিদায় লৈছো। ধন্যবাদ।